হেল্ল' এভৰিৱান, আজি দুপৰীয়াৰ সাজৰ বাবে এয়া আলু এটা কাটি দিছোঁ আৰু লগতে বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাবিছোঁ আজি বিলাহীৰে মাছ খাম, বহুদিন হ'ল মাছ খোৱা নাই। বৰ্তমান বিলাহীৰ চিজন নহয়, কিন্তু তথাপিও আজিকালি যিহেতু 12 মাহে শাক পাচলিবোৰ পোৱা যায়। আগতে আমি সৰু থাকোঁতে মানে পাচলিৰ ছিজনতহে শাক পাচলিবোৰ দেখা পোৱা গৈছিল, কিন্তু আজিকালি যিকোনো শাক পাচলি 12 মাহে দেখা পোৱা যায়। আৰু এয়া মোৰ চব্জিখন ধুনীয়াকৈ হৈ গ'ল। বিলাহী আজি মাছেৰে বনাইছোঁ, লগতে ধনিয়া পাত অকণমানো দি দিছোঁ। বৰ্তমান ধনিয়া পাতৰ বহুতেই দাম, যিহেতু ধনিয়া পাত নতুন কৰি ওলাইছে। আৰু ধনিয়া পাত দিলে আচলতে কিছুমানে ধনিয়া পাত খাই ভাল নাপায়, কিন্তু মই ধনিয়া পাত খাবলৈ খুবেই ভাল পাওঁ, মানে ধনিয়া পাতৰ গোন্ধটো। আৰু এয়া মোৰ ধুনীয়াকৈ চব্জিখন হৈ গ'ল মাছেৰে। একেবাৰে দুপৰীয়া আৰু ৰাতিৰ কাৰণে একেলগে বনাইছোঁ।